গুড ইভিনিং। আপোনালোকে ইতিমধ্যে জানে যে এডিআৰই ৰিজাল্ট কেতিয়া ঘোষণা কৰিব। আমাৰ মামাই কৈ দিছে যে এডিআৰই ৰিজাল্ট ফেব্ৰুৱাৰীৰ লাষ্ট উইক নহ'লে মাৰ্চৰ ফাৰ্ষ্ট উইকত এডিআৰই ৰিজাল্ট দিব। এতিয়া কথা হ'ল এডিআৰই ৰিজাল্টটো দিবই, আজি হওক বা কালি হওক এডিআৰই ৰিজাল্ট দিবই। কিন্তু এনেকুৱা বহুত ছাত্ৰ ছাত্ৰী আছে যাৰ হাতত নেকি কম্পিউটাৰ নাই। সেইসকল ছাত্ৰ ছাত্ৰীয়ে স্কিল টেষ্টৰ কাৰণে তৈয়াৰী কৰিব পৰা নাই। ভাল মাৰ্কছ পাইছে অথচ স্কিল টেষ্টৰ কাৰণে এতিয়ালৈকে তৈয়াৰী কৰিব পৰা নাই। চাওক, আপোনালোকৰ কাৰণে মই এই ভিডিঅ'খন বনাইছোঁ, আপোনালোকে কেনেকৈ স্কিল টেষ্টৰ কাৰণে তৈয়াৰী কৰিব। প্ৰথমতে আপোনালোকৰ হাতত যিহেতু এটা স্মাৰ্টফোন সকলোৰে আছে, তাৰপিছত আপোনালোকৰ স্মাৰ্টফোনৰ লগত দুই এটা আৰু বস্তু লাগিব, যিটো মই এই ভিডিঅ'খনত কৈ দিম। আপোনালোকৰ যিটো বেছিক যিটো তৈয়াৰী সেইটো আপোনালোকে ফোনেৰে কৰিব পাৰিব। আপোনালোকৰ যেতিয়ালৈকে ৰেজাল্ট নিদিয়ে তেতিয়ালৈকে আপোনালোকে ফোনতে কৰিব এই বেছিক কামখিনি। আৰু তাৰপিছত যেতিয়া চাব যে আপোনালোকে কোৱালিফাই কৰিলে, তেতিয়া হয়তো কোনো যাৰ হয়তো ঘৰত অসুবিধা আছে বা এটা কম্পিউটাৰ এটা কিনিবলৈ সমৰ্থ নাই, সেইসকল ছাত্ৰ ছাত্ৰীয়ে হয়তো বেলেগৰ তাতে গৈও শিকিব পাৰিব যদি ৰেজাল্টত যদি কোৱালিফাই কৰে। কিন্তু তাৰ আগতে যদি আপোনালোকৰ ঘৰৰ অৱস্থা বেয়া, তেনেহ'লে আপোনালোকক আগতে ইমানখিনি কিনাৰ দৰকাৰ নাই, কিয়নো বেকাৰ আপোনালোকৰ পইচাখিনি যাব। তাৰ আগতে আপোনালোকে কেনেকৈ নিজকে তৈয়াৰী কৰিব তাৰ কথাকে এই ভিডিঅ'টোত আলোচনা কৰিম। গতিকে আপোনালোকে স্কিপ নকৰাকৈ আপোনালোকে ভালদৰে ভিডিঅ'টো চাই ল'ব। আপোনালোকৰ স্মাৰ্টফোনখিনি প্ৰথমতে যিহেতু আছে, তাৰপিছত আপোনালোকে মাউচ প্লাছ কীবৰ্ড দুটা একেলগে পোৱা যায়, যিটো OTGৰ সৈতে কানেক্ট কৰিব পাৰি। মোবাইলৰ সৈতে OTGৰ সহায়ত আমি কানেক্ট কৰিব পাৰি। অৰ্থাৎ মাউচ আৰু কীবৰ্ড একেটা বক্সতে থাকিব, অৰ্থাৎ দুটা একেলগে থাকিব আৰু দুটাৰ OTG একেটাই থাকিব। OTGখন লগালে মাউচ আৰু কীবৰ্ড অট'মেটিক কানেক্ট হৈ যাব। আৰু আপোনালোকৰ যিহেতু এতিয়া মাউচ আৰু কীবৰ্ড কানেক্ট কৰি এতিয়া কৰিব কি, তাৰপিছত আপোনালোকে MS অফিচ এটা ডাউনলোড কৰি ল'ব। 365 এইটো মোবাইলৰ হয়, আপোনালোকে ডাউনলোড কৰি ল'ব। ডাউনলোড কৰাৰ পিছত হয়তো ছাবস্ক্ৰিপশ্যন আহিব। বেছি মোবাইলৰ কাৰণে ইমান পইচা নালাগে। আপোনালোকে যদি ছাবস্ক্ৰিপশ্যন ল'ব বিচাৰে তেনেহ'লে ল'ব পাৰে, আৰু যদি ফ্ৰী কৰিব বিচাৰে 1 মান্থ হয়তো ট্ৰায়েল দিয়ে, আপোনালোকে কৰিব পাৰে। আৰু ছাবস্ক্ৰিপশ্যন যদি বিচাৰে তেনেহ'লে ল'ব পাৰে। আৰু ছাবস্ক্ৰিপশ্যন কৰিবৰ কাৰণে আপোনালোকৰ এজনে কৰিলে 2-3 জনে ব্যৱহাৰ কৰিব পাৰিব। গতিকে আপোনালোকে যদি কাৰোবাৰ সৈতে একেলগ হৈ আপোনালোকে ছাবস্ক্ৰিপশ্যনটো ল'ব, আৰু তাতে আপোনালোকে পাৱাৰ পইণ্ট এক্সেল এইবোৰ পাই যাব। পাৱাৰ পইণ্ট এক্সেল ৱাৰ্ড এইবোৰ পাই যাব। আৰু আপোনালোকৰ পৰীক্ষাত এই তিনিটাৰ ভিতৰতে প্ৰশ্ন আহিব, পাৱাৰ প্ৰেজেণ্টেশ্যনৰ পৰা, এক্সেলৰ পৰা আৰু ৱাৰ্ডৰ পৰা। যিহেতু আপোনালোকৰ এইখিনিৰ পৰাই আপোনালোকৰ প্ৰশ্ন আহিব, আপোনালোকে এই 365 MS অফিচ 365ৰ পৰাই আপোনালোকে আপাততঃ মোবাইলেৰে আপোনালোকে প্ৰেক্টিছ কৰিব পাৰিব। আৰু আপোনালোকৰ বিশেষকৈ কি দৰকাৰ হ'ব, আপোনালোকৰ টাইপিং স্পীড। আপোনালোকে কেনেকুৱা ধৰণৰ কিমান টাইপিং স্পীড আছে সেইটোও মেটাৰ কৰিব, কিয়নো পেৰেগ্ৰাফ আহিব যিটো আপোনালোকক টাইপিং কৰিব লাগিব। আৰু তাৰপিছত আপোনালোকৰ কি লাগিব, যিকোনো বস্তু এটা ধৰক এটা শ্বিট আহিব, তাৰ ভিতৰত আপোনালোকৰ মেথ আহিব। ধৰক নাম দিয়া থাকিব, ইমান নম্বৰ পাইছে, তেনেহ'লে ইয়াৰ এভাৰেজ কিমান হ'ব বা যোগফল কিমান হ'ব, এনেকুৱা ধৰণৰ আপোনালোকক বনাব দিব। আৰু তাৰপিছত আপোনালোকক পেৰেগ্ৰাফ দিব, আৰু তাৰপিছত আপোনালোকক যিকোনো ডিজাইন এটা বনাবলৈ দিব। আপোনালোকক সেই প্ৰশ্নখিনিত এনেকুৱাকৈ 3টা প্ৰশ্ন আহিব, সেই অনুসাৰে আপোনালোকক বনাব লাগিব। তাৰ ভিতৰত মেটাৰ কৰিব আপোনালোকৰ কি
আপোনালোকৰ স্পীড কেনেকুৱা। আৰু মনত ৰাখিব আপোনালোকে আপাতত আপোনালোকে এই যে শীটৰ যিবোৰ ৰুলছ আছে সেই ৰুলছখিনি পাৰিলে আপোনালোকে ইউটিউবত চাই আপোনালোকে কোনো বহীত আপোনালোকে নোটছ কৰি লওক। আৰু তাৰপিছত আহিব আপোনালোকৰ পেৰাগ্ৰাফ। আৰু পেৰাগ্ৰাফৰ কাৰণে আপোনালোকে পেৰাগ্ৰাফ ৰাইটিং যিহেতু আপোনালোকৰ কাৰণে আহিব, আপোনালোকে টাইপিং স্পীড বঢ়াবৰ কাৰণে দৈনিক 2 ঘণ্টাকৈ হ'লেও আপোনালোকে টাইপিং কৰক এই কিবৰ্ডৰ সহায়ত। এনেকুৱা নহয় যে মোবাইলত আপোনালোকৰ স্পীড আছে গতিকে হৈ যাব, কিবৰ্ডখিনি সম্পূৰ্ণ বেলেগ, কিয়নো এইটো ডাঙৰ হ'ব। আৰু আমাৰ কাৰণে আমি যিহেতু কম্পিউটাৰ নচলাওঁ আমাৰ কাৰণে অসুবিধা হয়। মোবাইলত যিহেতু একেটা আঙুলিৰে আমি গোটেইখিনি টিপিব পাৰোঁ, কিন্তু কিবৰ্ডত তেনেকুৱা নহয়। আপোনাক চাই কৰিব লাগিব, এনেকুৱা এটা অসুবিধা হ'ব। যদি আপোনালোকে ভালদৰে প্ৰেক্টিছ কৰে তেনেহ'লে আপোনালোকক ইমান চাব নালাগে, আপোনালোকৰ স্পীড অট'মেটিক বাঢ়ি যাব। গতিকে আপোনালোকে মোবাইলৰ সহায়তে আপোনালোকে এইখিনি কাম কৰিব পাৰিব। আৰু যেতিয়া আপোনালোকে কোৱালিফাই কৰিব তেতিয়া আপোনালোকে এটা ছেকেণ্ড হেণ্ড হওক বা নিউ হওক বা বেলেগৰ তাতে গৈ হওক আপোনালোকে প্ৰেক্টিছ কৰিব। আপাতত আপোনালোকে টাইপিং স্পীডখিনি বঢ়াওক আৰু ৰুলছখিনি আপোনালোকে শিকক, তেনেহ'লে আপোনালোকে এক্সামত কোৱালিফাই কৰিব পাৰিব, অৰ্থাৎ স্কিল টেষ্টত কোৱালিফাই কৰিব পাৰিব। আৰু তাৰপিছত আহিছোঁ আৰু এটা ইম্পৰ্টেণ্ট কথালৈ, আপোনালোকে যেতিয়া পৰীক্ষা দিবলৈ যাব, অৰ্থাৎ স্কিল টেষ্টৰ কাৰণে যেতিয়া যাব, চাব আপোনাৰ আশে পাশে কিন্তু বহুতো এনেকুৱা ষ্টুডেণ্টছ থাকিব যিবোৰে নেদেখাকৈ টাইপিং কৰি আছে। আৰু আপুনি ভাবি থাকিব যে এই দেখোন মোতকৈ বহুত স্পীডত টাইপ কৰি আছে আৰু মই চাই কৰি আছোঁ, সি দেখোন নচোৱাকৈয়ে ইমান স্পীডত কৰি আছে। আপোনালোকে নাৰ্ভাছ হ'ব নালাগে, এনেকুৱা বহুত ছাত্ৰ ছাত্ৰী আছে যিবোৰ নেদেখাকৈ টাইপিং কৰি আহি বা বহুত ভাল কি কৰি আহিব এক্সামত কোৱালিফাই কৰা নাই। যিয়ে চাই কৰি আহিছে, অৰ্থাৎ কিবৰ্ডখিনি চাই টাইপিং কৰি আছে, সেয়াও কোৱালিফাই কৰিছে। গতিকে আপোনালোকৰ চাৰিওকাষে চাই আপুনি ভয় খাব নালাগে, নাৰ্ভাছ হ'ব নালাগে। আপুনি যিমান পাৰে আপোনালোকে চেষ্টা কৰক, নিশ্চয় ভাল ফল পাব। আৰু আপোনালোকে টাইপিং স্পীডখিনি চাই হ'লেও আপোনালোকে বঢ়াবলৈ চেষ্টা কৰক। এনেকুৱা নহয় যে আমি নচোৱাকৈ আমি টাইপ কৰিব নোৱাৰোঁ গতিকে আমি কোৱালিফাই কৰিব নোৱাৰিম, এনেকুৱা নহয়। সকলোৱে এভাৰেজ, তাৰ ভিতৰত হয়তো 2-এজন হয়তো এনেকুৱা হ'ব পাৰে যি নেকি নচোৱাকৈয়ে টাইপিং কৰিব পাৰিব। আৰু পৰীক্ষাৰ সময়ত আপোনালোকে এটা কথা মন কৰিব, পৰীক্ষাৰ সময়ত আপোনালোকে পেৰাগ্ৰাফখিনি আপোনালোকে শেষত আপোনালোকে পেৰাগ্ৰাফখিনি টাইপিং কৰিব। আগতে এই পাৱাৰ পইণ্ট আৰু এক্সেলৰ কামখিনি আপোনালোকে কৰি ল'ব, তাৰপিছতহে আপোনালোকে পেৰাগ্ৰাফৰ কামখিনি কৰিব। কিয় কৈছোঁ কথাষাৰ চাওক, পেৰাগ্ৰাফ যিহেতু এটা পেজত যিহেতু পেৰাগ্ৰাফ আহিব, হয়তো কাৰোবাৰ এটা পেৰাগ্ৰাফ থাকিব, কাৰোবাৰ 2-3টা পেৰাগ্ৰাফ থাকিব। গতিকে আৰু সেই পেৰাগ্ৰাফখিনি এনেকুৱা নহয় যে চিধাই আপোনালোকৰ তুলি দিয়া আছে আৰু আপোনালোকে কৰিব। পেৰাগ্ৰাফখিনিত এনেকুৱা থাকিব য'ত নেকি ফুল ষ্টপ হাইফেন কমা এনেকুৱা ধৰণৰ চিম্বলবোৰ আপোনালোকৰ থাকিব। গতিকে আপোনালোকে ভালদৰে চাই চিতি শেষত আপোনালোকে সেই পেৰাগ্ৰাফখিনি কৰিব, নহ'লে কিন্তু আপোনালোকে এই এক্সেল আৰু পাৱাৰ প্ৰেজেণ্টেশ্যনৰ কামখিনি আপোনালোকে কৰিবলৈ পাহৰি যাব আৰু থাকি যাব এই কামখিনি, এই পেৰাগ্ৰাফ কৰোঁতে দিন যাব। গতিকে আপোনালোকে এই 2টা কাম আপোনালোকে আগত কৰি ল'ব আৰু পিছত আপোনালোকে পেৰাগ্ৰাফ ৰাইটিংখিনি কৰি ল'ব। আৰু ভিডিঅ'টো ভাল লাগিলে নিশ্চয় শ্বেয়াৰ কৰি দিব আৰু পাৰিলে ছাবস্ক্ৰাইব এটা কৰি দিব। ধন্যবাদ।